ঘৰৰ মানুহবিলাকে কি কৰি আছে দেখাই আছো আৰু এয়া আৰু একে আৰু এওঁৰ তছবিটো মই দেখাই দিওঁ তোমাৰ তছবিটো দেখাই দিয়াচোন তছবি মানে এইটো তছবি বেংগলোৰৰ পৰা ভণ্টিয়ে দি পঠাইছে এইটো গৰু বহুত বেছি ভাল পায় গৰু ছাগলী আৰু তেওঁ গৰুৰ লগত থাকি থাকি দিনটো একদম ভাগৰি পৰিছে আৰু এইফালে হ'ল একদম মোবাইলটোত একদমে ব্যস্ত খালি মোবাইল খালি আৰু ভাত নাখায় তো এইখিনি আৰু আমাৰ এই পৰিয়ালটো আৰু এই ভিডিঅ'টো যদি বেংগলোৰৰ কোনোবা চাই আছা তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু এটা কমেণ্ট এটা কৰি দিবা কি কৰিব দিছে ছাবস্ক্ৰাইব অঁ নমস্কাৰ সকলোকে নতুন এটা ভ্লগলৈ পুনৰবাৰ মই চুমিয়ে স্বাগতম জনাইছোঁ আশা কৰোঁ সকলোৰে বহুত বেছি ভাল যোৱাটো ভিডিঅ'ত মানে ভ্লগত আপোনালোকৰ বহুত বেছি মৰম আৰু বহুত বেছি কমেণ্টেৰে মোৰ ইনবক্সটো ভৰাই তুলিছে সকলোকে মই বহুত বেছি ধন্যবাদ জনাইছোঁ আৰু এজনে কমেণ্ট কৰিছিলে যে তেখেতে কৈছিলে যে আপুনি এনেও ধুনীয়া হাঁহি থাকিব তো হাঁহি থাকিলে এনেও মানুহৰ মনটো ভাল লাগি থাকে নিগেটিভিটিবিলাক দূৰ হয় সদায় আমি হাঁহিয়ে থাকিব লাগে আৰু আপুনি মোক ধুনীয়া বুলি কৈছে লগতে হাঁহি থাকিব দিছে তো আপোনাৰ কাৰণে আজি হাঁহি ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ তো আপুনি ভিডিঅ'টি চাব আৰু সদায় মানুহে নিজক ধুনীয়া দেখা পাবই লাগে নিজক ভাল পাবলৈ শিকিব লাগে তো নিজে ভালে থাকিলেহে বেলেগৰ কেয়াৰবিলাক কৰিব পাৰি আমি মহিলাসকলে নিজৰ কেয়াৰ পাহৰি যাওঁ ল'ৰা ছোৱালী হাজবেণ্ডৰ কেয়াৰ লৈ থাকোঁতে কিন্তু নিজৰ যদি স্বাস্থ্য যদি অৱনতি ঘটে নিজৰ স্বাস্থ্য যদি ভালে নাথাকে আমি সুস্থ হৈ নাথাকোঁ তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীক আমি কেনেকৈ সিহঁতক কেয়াৰ কৰিম নহয় জানো তো বেছি কথা নকওঁ ব'লক এতিয়া মা নামাজ পঢ়ি উঠিলে গধূলিৰ সময় তো ব'লক একাপ চাহ বনাওঁ আৰু আমি গোটেইকেইজনে খাওঁ তো ব'লক থাকোঁ যিহেতুকে মোৰ ছোৱালীজনী আৰু মই মোৰ মাৰ ঘৰত থাকোঁ বিশেষকৈ যিকেইদিন অফিচ খোলা থাকে সেইকেইটা দিন আৰু ছেটাৰডে ছানডে মানে মই হাজবেণ্ডৰ ঘৰত যাওঁ কাৰণ মানে মোৰ ছোৱালীক ৰখা অকণমান প্ৰব্লেম যিহেতুকে আমি দুইজনে জব কৰোঁ তো তাইক ৰাখিবলৈ অকণমান দিগদাৰ তো আমাৰ ঘৰত মোৰ মা আৰু মোৰ দেউতাই খুব ধুনীয়াকৈ তাইক ৰাখে তাৰ কাৰণে আমি দুইজনে ডিউটিটো ধুনীয়াকৈ কৰিব পাৰোঁ তো বিনা টেনশ্যনে সেইকাৰণে এতিয়া বৰ্তমান তাই ডাঙৰ নোহোৱালৈকে আমি ইয়াতে আছোঁ যেতিয়া স্কুলত দিম তেতিয়া মেনেজ কৰিব লাগিব দুইজনে তো দিনটো মা দেউতাই ইমান বেছি কষ্ট কৰে তাইক লৈ কাৰণ জানেই দেখোন এবছৰৰ পিছৰ বাচ্ছা মানে 2 বছৰ বহুত বেছি সিহঁতৰ মানে কি খেলাৰ প্ৰতি ৰাপ বহুত বেছি ইফাল সিফাল কৰি মানে বস্তুবিলাক ইফাল সিফাল কৰি থাকে তো কিমান কৰিব তো গধূলিৰ পৰা মই গধূলি চাহ তাহ বনোৱাখিনি আহি মই কিছু কাম কৰোঁ আৰু মায়ে মোক কৰিবই নিদিয়ে আহি মোক ৰেষ্ট কৰিব দিয়ে ভাত মানে আজি আহিছোঁ ভাতকেইটা লগ বাঢ়ি দিছে মই ভৰি হাতখিনি ধুই ভাত খাইছোঁ তাৰপিছত আকৌ শুলোঁ ছোৱালীৰ লগত তো গধূলি একাপ চাহ বনাওঁ তো গধূলি চাহকাপ মই বনাওঁ আকৌ ৰাতি মায়ে বেছিভাগ ভাত বনায় মই বনাব বিচাৰোঁ কিন্তু মোক বনাব নিদিয়ে কেতিয়াবা আহে মই বনাওঁ কেতিয়াবা কাটছি তো বলক এতিয়া চাহ বনোৱাৰ টাইমত অকণমান ভিডিঅ' কৰিলোঁ সেয়া ইফালে গাখীৰখিনি গৰম কৰিছোঁ আচলতে মোৰ দেউতাই গৰু পোহে কাৰণে গাখীৰ এভেইলেবল ঘৰত গাখীৰ তো যেতিয়াই মন যায় তেতিয়াই পূৰা পিয়'ৰ গাখীৰ খাব পাৰোঁ আৰু গধূলি এয়া কাঢ়া চাহ লগতে আছিলে কেক আৰু এতিয়া আমি চাহখিনি খাই লওঁ তাৰপিছত আপোনালোকক ভিডিঅ'টো পূৰা ধামাকা হ'বলৈ গৈ আছে ভিডিঅ'টো শেষলৈকে চাব মানুহবিলাকে কি কৰি আছে দেখাই আছোঁ আৰু এয়া আৰু একে আৰু এওঁৰ তছবিটো মই দেখাই দিওঁ তোমাৰ তছবিটো দেখাই দিয়াচোন তছবি মানে এইটো তছবি বেংগলোৰৰ পৰা ভণ্টিয়ে দি পঠাইছে এই তছবিটো কেনেকৈ কৰে দেখাই দিয়া কি খাবা কোৱা কি খাবা কোৱা কি খাবা কোৱা তুমি আজি স্কুলত গৈছা নে নাই কোৱা স্কুলত তোমাৰ নামটো কি বুলি কৈছা কিয় কোৱা নাই দুখ পাইছো তুমি কিয় নামটো কোৱা নাই স্কুলত বাইদেউ তোমাৰ নাম কি কোৱাচোন এতিয়া মোবাইলত কোৱাচোন কি নাম আকৌ তোমাৰ ঘৰ ক'ত আকৌ তোমাৰ জিলা আকৌ ডাকঘৰ দুমনি চকী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ নাম কি হিমন্ত বিশ্ব শৰ্মা
ৰাঙা দেখোন তুমি আকৌ তুমি কিয় বাইদেউ সৰুতে কিয় কোৱা নাই কালি যদি স্কুলত যোৱা বাইদেউ সুধিলে ক'বা নে নোকোৱা নোকোৱা এতিয়া কোৱা কি খাবা কোৱা কি বনাম মই কি খাবা তাৰপিছত এয়া আমি গোটেইকেইজনে কিবা এটা কাৰণ ইমান বেছি হাঁহিছোঁ সেইকাৰণে মোৰ বহুত বেছি হাঁহি উঠিছে আৰু হাঁহিটো একদম আচৰিত ধৰণৰ হাঁহি হৈছে তো সেইকাৰণে মই অকণমান এইখিনি মিউট কৰি দিছোঁ বহি পেলাই নকয়কে ভালকে কোনোবা তেতিয়া কিনব তোৰ ভাষাত ক কাৰোবাক যদি কোনোবা ইজি হ'ব আৰু এইটো সহজ হয় বেছি তাৰমানে গণে 1000 2000কে গণিলে এইটো সহজ হয় ইয়াতে তাৰমানে হেৰি হৈ উঠি থাকে ঘূৰি থাকিলে নম্বৰটো উঠি থাকে কিমান গণা 1000 গণা 2000 গণা তাৰমানে কি আমাৰ এই আগত হস্পিটেল কি হ'ল সেইডাল সেইটো বহুত মানে যিটো আমাৰ গুটি থকা সেই তচবিটো তাৰমানে কি এনেকৈ টানি থাকিব দিগদাৰ আৰু ইয়াতে মানে বহুত ইজি কৰি দিছে এনেকৈ ঘূৰাই থাকিলে ইয়াতে মানে গুটি তচবিটোত আমি পাহৰি যাওঁ হয়নে নহয় গণি থাকিলে কিমান হৈ যায় এইটোত তাৰমানে ডাইৰেক্ট নাম্বাৰটো উঠি থাকে একবাৰ গণিলে এক তেনেকৈ আৰু এইটো আমাৰ মাজু ভণ্টীয়ে মাইক সুদূৰ বেংগলোৰৰ পৰা দি পঠাইছে আৰু আমাৰ মানুহে এই আমাৰ ফাদাৰ পুৰা একদম দিনটো এওঁ গৰুৰ লগত থাকি ইমানে মানে এওঁ গৰু বহুত বেছি ভাল পায় গৰু ছাগলী আৰু তেওঁ গৰুৰ লগত থাকি দিনটো একদম ভাগৰি পৰিছে আৰু এইফালে এওঁ হ'ল একদম মোবাইলটোত একদমেই ব্যস্ত খালি মোবাইল আৰু ভাত নাখায় তো এইখিনি আৰু আমাৰ এই পৰিয়ালটো আৰু এই ভিডিঅ'টো যদি বেংগলোৰৰ কোনোবা চাই আছা তেতিয়াহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু এটা কমেণ্ট এটা কৰি দিবা কি কৰিব দিছে ছাবস্ক্ৰাইব হা কি কৰি দিবি পাপাক কি কৰি দিবি হয় নেকি নাম্বাৰটো লিখি পাপাক ফোন কৰিবি দে পাপাক ফোন কৰা কি আনিব দিয়া ফোন কৰি কোৱা নাম্বাৰটো হৈছে দি দে পাপাক কওঁ কি আনিব লাগে কওঁ কাণত লোৱা কাণত লৈ কোৱা কি আনিব দিছে পাপাক দে কোৱা অঁ কোৱা আৰু আৰু ডাঙৰ মাম আনবি নাম্বাৰটো কৈ দি 1 2 3 4